আঠজন গায়ক আৰু 3খন প্ৰগ্ৰেম চোৱা এটা চেলেঞ্জ আছিল। তো সেই চেলেঞ্জটোত আমি জিকি গ'লো মানে। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। সেইফালে মোৰ লগত আছে আমাৰ কৌশিক ভাই, আৰু এইফালে মানে ইটো থাকে ভিডিঅ'ত ফাংচন বুলি ভিডিঅ'ত থাকে মানে। আজিও ফাংচন চাবলৈ গৈছোঁ। আজি 20 জুন, আজি ৰাভা দিৱস। আৰু আমাৰ ওচৰে পাজৰে বহুকেইখন ফাংচন আছে, যেনে নলবাৰী গৰ্ডনত আছে, প্ৰায় 6জনমান গায়ক আছে। দীপলিনা ডেকা, দীপান্বিতা ডেকা, বহুত কিবা কিবি এনেকুৱা 6জন গায়ক আছে। আৰু লগতে আমাৰ এই বনগাঁও, য'ত মানে অলপমান আগতে আৰু বনগাঁও এইখিনিয়ে এই যে লাইটটো বহাইছে সেইটো বনগাঁৱে হয়। তাতো ফাংচন আছে। তাত মানে আছে আমাৰ মৌচম গগৈ, এই যে কৈছিলে ৰাতি 1টা বজাত কি কিবা এটা বঢ়িয়া শব্দ কৈ কিনে গান গাই আছে, সেই মৌচম দা আছে। আৰু এইফালে আমাৰ হিমাংশু আৰু অংশু আহি আছে মানে সিফালৰ পৰা। তো মানে সেয়া আৰু আমাৰ গোটেইবোৰ থাকিব পাৰোঁ বনগাঁৱত, কিন্তু আমি মানে নলবাৰী যাম। এইফালে শনি ৰোডত আছে, আমি শনি ৰোডতো ফাংচন চাম। তো 3খনকৈ আজি ফাংচন চাম, আপোনালোকক দেখাম 3খন ফাংচনে অলপ অংশ। তো বলক প্ৰথম আমি বনগাঁৱৰ পৰা আৰম্ভ কৰোঁ। তাত আৰম্ভ হোৱা নাই, ছিংগাৰটো উঠা নাই, হ'লেও প্ৰথম বনগাঁৱত চাম যিহেতু ওচৰত। তাৰপিছত এনেকৈ ওলাই গুচি যাম আমি গোটেইবোৰ মানে পুৰা একদম না কি কৈছি অলপ হ'লেও 3খন চাম আৰু মানে অলপ এজন হ'লেও, কাৰণ ইমান মিলাব নোৱাৰি না, দুখটো বহুত আছে। আৰু আহি পালোঁ বনগাঁও, আৰু ইয়াতে ছিংগাৰ নুঠা বুলি ভাবিছিলোঁ, কিন্তু উঠিছে আৰু সৰু সুৰা ছিংগাৰ হ'লেও মানে পূবালী গগৈ উঠিছে, ইয়াত গীত গাই আছে। তো এখেত নিমন্ত্ৰণীয় হয়নে নহয় নাজানো বাৰু। আৰু এইফালে মানুহবোৰ আছে, অকণমান দেৰিকৈ ইয়াত মানে মৌচম গগৈ উঠিব। আৰু এনেকৈ পুৰা একদম ওলাই আহিলোঁ আমি, একদম মৌচম গগৈক চালোঁ। মানে মৌচম গগৈটো উঠাই নাই, তো মৌচম গগৈ আহিব লগা প্ৰগ্ৰেমখনলৈ গ'লোঁ। তাত মানে পূবালী দাসে নেকি গীত পৰিৱেশন কৰি আছে। তো এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈছোঁ গৰ্জন। আৰু এইফালে তপলাটো দেখি শিখৰ বুলি নাভাবিব গাইছে, পাণ এটা খাইছোঁ দিয়ক, মানে মিঠা পাণ এটা। তেতিয়া আমি ওলাই যাম, আৰু আগৰ ফালে আৰু এখন প্ৰগ্ৰেম আছে, কিন্তু সেইখনত আমি নোসোমাওঁ, আমি চিধাই গৰ্জন যাম। যিহেতু এইবোৰ আমাৰ ওচৰৰে ফাংচন, পিছতো চাব পাৰিম। ফাৰ্ষ্ট আমি গৰ্জনৰ পৰা আহোঁ। তাত মানে প্ৰাণদ্বীপ আছে, দীপান্বিতা ডেকা আছে, দীপলিনা ডেকা আছে, মানস ৰবীন আছে, তৰাইলি শৰ্মা, এনেকুৱা আছে আৰু 6জনমান গায়ক আছে। তো প্ৰথমে এই গৰ্জন চাওঁ, তাত অকণমান চাই আহোঁ তাত কি চলি আছে। মানে ফাংচন বুলিলে আমি পাগল না, তো তাত চাই আহোঁ কি চলি আছে। এনেকৈ নলবাৰী গৰ্জন আহি পালোঁ, আৰু কৈছোঁ গৰ্জন ফিল্ডত প্ৰায় 3জন-4জনমান গায়ক আছিল বুলি, কিন্তু নহয়, ইয়াত 6জনকৈ গায়ক আছে। আৰু আমি আহিয়ে পাইছোঁ মানে দীপলিনা বাক। তো মানে এলাউন্স কৰিছে ন দীপলিনা বাৰ নামটো। তো দীপলিনা বাক যিহেতু চাদত হৈয়ে থাকোঁ, ভালো পাব বহুত। তো এতিয়া দীপলিনা বাক চাম আমি এইটো। তো তাৰপিছত আৰু ইয়াৰ পৰা চাম, আৰু তাৰপিছত কোন উঠে বা কিমান দেৰি লাগায়। তো বেছি দেৰি হয় আমি ইয়াৰ পৰা ওলাই যাম বাৰু। কিন্তু এতিয়া বৰ্তমান দীপলিনা জেগাক মাতিছে, এইটো মাতিয়ে আছে। তো এতিয়া দীপলিনা বাৰ গান এটা শুনো আমি ইয়াত বঢ়িয়াকৈ। আহিয়ে দীপলিনা বাক পাইছোঁ, কি ভাগ্যহে আমাৰ। তো চাই লওঁ আহক, একদম ভিতৰে বম পেণ্ডেল দিছে গাইছে। তো চাওঁ আহোঁ দীপলিনা বাক। আৰু এই ৰাভা দিৱসখন পাতিছে সদৌ অসম ছাত্ৰ সন্থাই, মানে প্ৰতিবাৰে গৰ্ডন ফিল্ডত নহয়, প্ৰতিবাৰ ঠাই চেঞ্জ হৈ থাকে। তো এইবাৰ মানে আমাৰ নলবাৰী গৰ্ডন ফিল্ডত, য'ত আমি এই ধুনীয়া অনুষ্ঠানটো চাবলৈ পালোঁ। তো ধন্যবাদ সদৌ অসম ছাত্ৰ সন্থা। আৰু আগৰ ফালে পূৰা একদম মানুহ পেণ্ডেল গোটেইখিনি আছে। তো উঠি গ'ল দীপলিনা বা মঞ্চত। তো এতিয়া গান শুনিব লাগে। আৰু ছাত্ৰ সন্থাই পাতা উৎসৱ যিহেতু, ইয়াতে ধুনীয়াকৈ একদম মানে আমাৰ কলাগুৰুৰ কিবা কিবি লিখিছে, আৰু ইয়াতে ছাত্ৰ সন্থাক কিবা কিবি মানে ধুনীয়া একদম ফটো উঠিব পৰা প্লেচ এটা কৰি দিছে আৰু ইয়াতে। তো একদম ধুনীয়া একদম আহিলোঁ, সেনেকৈ পুৰা একদম চাই আছোঁ। দীপলিনা বা নামিল, এতিয়া আৰু দীপান্বিতা উঠিব। মানে কৈছোঁ না 6জনকৈ ছিংগাৰ আছে। আৰু এটা বস্তু ভাল লাগিছে ইয়াত, মানে ধৰি লওক এনে বেলেগ ফাংচন আমি চাব গ'লে আমি কোবা কুবি কাজিয়া ইয়াত সেইবোৰ নাই। একদম আগলৈকে যাওক, আপোনালোকে চাই আহক। মানে ধুনীয়াকৈ মানে আৰ্মি চাৰ্মি বা তেনেকুৱা চেপ নাই, আৰু লগতে ধুনীয়াকৈ ডিচিপ্লিন ধৰে মাতিছে। মানে অন্য প্ৰগ্ৰেমত কৰি বহুত বেছি ভাল পাইছোঁ, আৰু বহুত প্ৰগ্ৰেম চাবলৈ গৈছোঁ। মানে CRPF খেদা, মানুহ আগত যাব নিদিয়ে, কোনোবাই কাৰোবাক দম দিব, কিবা কাজিয়া। তো তেনেকুৱা হোৱা নাই। পিছফালেও মানুহ আছে, আগফালে পুৰা একদম আহক, তিৰপাল পাতি দিয়া আছে, আপোনালোকে চাওক। আমিতো আগৰ পৰা চাই আছোঁ। আৰু এই প্ৰগ্ৰেমখনৰ চবতছে পচন্দিৰ বস্তু হৈছে মোৰ ষ্টেজখন। মানে বহুত জুবিনক মাতিছে আমাৰ এই নলবাৰী এৰিয়াত, কিন্তু এনেকুৱা ষ্টেজ বনোৱা নাই। মানে এখন বহুত আহল বহল ষ্টেজ, ভাল লাগিছে কিবা এটা। আৰু দীপান্বিতা পাৰ পিছত এতিয়া উঠি গ'ল মানে মানস ৰবীন, চাগে ইয়াৰ পিছত প্ৰাণদ্বীপ উঠিব। তো প্ৰাণদ্বীপৰ পিছত অনুষ্ঠান শেষ হ'ব মানে। তো এতিয়া মানস ৰবীন উঠি গ'ল।
আৰু এনেকৈ ইয়াতে আমাৰ বহুত দেৰি হৈ গ'ল মানে প্ৰগ্ৰেম চাওঁতে চাওঁতে মানে প্ৰাণদ্বীপৰ বাবে আমি ৰৈ আছিলোঁ আচলতে চাগে সেইফালে প্ৰগ্ৰেম শেষ হ'ল আমাৰ বনগাঁৱৰ ফালে আৰু এইফালে কলবাৰীৰ ফালে তো সেইফালে শেষ হ'লেও নাই বাৰু উপায় নাই তো ইয়াত প্ৰাণদ্বীপক মানে চোৱাই নাই আৰু বাকী গোটেইবোৰ ছিংগাৰ চাইছোঁ তো প্ৰাণদ্বীপৰ বাবে ৰৈ আছিলোঁ তো উঠি গ'ল এতিয়া শেষৰ গৰাকী ছিংগাৰ প্ৰাণদ্বীপ আৰু ষ্টেজৰ তলৰ পৰাই চালোঁ প্ৰাণদ্বীপ দাক আৰু ফটো উঠা নহ'লেও এবাৰ হেণ্ডশ্বেক এটা কৰি দিলোঁ আৰু প্ৰাণদ্বীপ দাক একদম ধুনীয়াকৈ পুৰা একদম প্ৰাণদ্বীপক চালোঁ শুদ্ধ হ'ব আৰু সেইকাৰণে কলেজটো শুনিলোঁ আৰু এটা ৰাভা গীত গালে তো এতিয়া মানে মইনা তুমি জুই গাব কিন্তু আমি নুশুনো আমি যাওঁ আৰু আমাৰ আৰু প্ৰগ্ৰেম আছে না মানে এইফালে শনি ৰোডত আছে আৰু এইফালে বনগাঁও শেষে হ'ল নেকি ক'ব চব নোৱাৰোঁ আৰু যিহেতু নহওক এটা গান হ'লেও শুনি আমি চবৰে যিহেতু তিনিখন প্ৰগ্ৰেম চাম বুলি লৈছোঁৱে তো চাম বহুত ছিংগাৰ চালোঁ ইয়াতে তো এতিয়া প্ৰাণদ্বীপ দাই গাই থাকিব আমি ইয়াৰ পৰা ওলাই যাওঁ মানে মেইন আমাৰ প্ৰাণদ্বীপ দাই আছিল দিয়ক প্ৰাণদ্বীপ দাই কাৰণে ৰখি আছোঁ কাৰণ যিকেইটা গায়ক পাতি আছে গোটেই চাইছোঁ তৰালী শৰ্মা আৰু ইফালে নিৰ্মালিকটো আমি দেখাই নাপালোঁ সিহঁত আগতে গালে দীপান্বিতা বা দীপ্তিনা বাক আমি চাইছোঁ প্ৰাণদ্বীপ দা আৰু মানস ৰবীনক চোৱা নাছিলোঁ মানে ময়ো আৰু কৌশিকেও তো সেইকাৰণে চালোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আমাৰ সিফালে গাঁৱৰ ফালে যাওঁ কি হৈছে সিফালে প্ৰগ্ৰেম আছে না নাই মানে আমাৰ গাঁও নহয় আমাৰ কাষৰ গাঁওখন হ'লোঁ যি কি নহওক লোকেল জেগা তাত বা কি হৈ আছে তো এতিয়া একদম প্ৰাণদ্বীপ দাই গাই আছে আৰু আমি ওলাই যাওঁ ইয়াৰ পৰা নলবাৰীৰ পৰা চিধা আহি গ'লোঁ মানে শনিৰত চক মানে ইয়াতে এই 5গৰাকীকৈ ছিংগাৰ আছিল আৰু ইয়াৰে গোটেইবোৰ বোলে নামিলে এতিয়া মানে আকাশ প্ৰীতমে গীত গাই আছে আগত তো আকাশ প্ৰীতমৰ গান এটা চাই লওঁ ইয়াৰ পৰা মানে ইয়াতে আকাশ প্ৰীতমে গীত গাই আছে আৰু গান গাই থাকিব মানে আকাশ প্ৰীতমে মানে গীত গায়ে আছে আৰু তো আমি ইয়াৰ পৰা যাওঁ কাৰণ নহ'লে আমি মৌচমগড়ত দেখা পাব নহয় তো মৌচমগড়ত চাব লাগে লাষ্টবাৰৰ বাবে আৰু আমি মৌচমগড়ত চোৱা নাই পুৰবালি হৈ চাইছিলোঁ তাৰপিছত আমি নলবাৰী গৈছিলোঁ তো এতিয়া মৌচমগড়ত চাম চাই পিনে ডাইৰেক্ট ঘৰৰ ফালে যাম আৰু মানে প্ৰগ্ৰেম শেষ হ'লে তো ইয়াত আকাশ প্ৰীতমে গান গাই আছে আৰু গান গাই থাকক আৰু যিটো ভাবিছিলোঁ গাই সেইটোৱে হ'ল তাৰমানে আমি মৌচমগড়ত দেখা নাপালোঁ ভালে অকল ৰভাখন আছে মানে এইফালে নলবাৰীত চালোঁ না ইয়াতো চালোঁ সময় বহুত হৈ গ'ল প্ৰায় 3টাই বাজে আৰু তো মৌচমগড় নামি গ'ল তো দেখা নাপালোঁ তথাপিতো দুখ নাই আৰু কাৰণ আমি 7জন গায়ক চালোঁ নেকি 7টামান গায়ক চালোঁ গাইছোঁ তো মৌচমগড় গৈহে আৰু মৌচমগড় আগতে আমি চাইছোঁ 2বাৰমান চাইছোঁ তো দেখা নাপালোঁ একো নাই বাৰু এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক লগাই দিছোঁ ইয়াত প্ৰগ্ৰেম কৰি থাকোঁতে ভিডিঅ' ক্লিপটো বেলেগৰ দ্বাৰাই পাইছোঁ আৰু সেইটোৱে কথা আৰু তো দেখা নাপালোঁ দিয়ক বাই বাই একো নাই দুখ নাই তো ইয়াৰ পৰা ভিডিঅ'টো সামৰিছোঁ বাই বাই এয়া আছোঁ ৰাভা দিৱস তো সেয়াই আৰু মৌচমগড়ক দেখাব নোৱাৰিলোঁ বাকী চব দেখাইছোঁ আপোনালোকক আৰু আপোনালোকে এতিয়া ভাবিব পাৰে কি 3খন প্ৰগ্ৰেম হ'ল মৌচমক দেখাই নাপালে পুবালি গ'লেওতো চাইছোঁ মানে ইয়াততো ছিংগাৰ চাইছোঁ মুঠতে তো 3খনে প্ৰগ্ৰেম হ'ল 8জন গায়ক আৰু 3খন প্ৰগ্ৰেম চোৱা এটা চেলেঞ্জ আছিল তো সেই চেলেঞ্জটোত আমি জিকি গ'লোঁ মানে